বিদ্ৰোহত জ্বলিছে ইৰাণ ৭৬ৰ অধিক প্ৰতিবাদীৰ মৃত্যু ২২ বছৰীয়া মাহছা আমিনীৰ মৃত্যুৰ পিছত জ্বলিয়ে আছে ইৰাণ হিজাব বিৰোধী প্ৰতিবাদ হৈ পৰিছে তীব্ৰৰ পৰা তীব্ৰতৰ প্ৰতিবাদৰ ঢৌ ৮০তকৈও অধিক চহৰত ২০জন সাংবাদিককে ধৰি শতাধিক লোকক গ্ৰেপ্তাৰ ইৰাণৰ আৰক্ষিত চৰকাৰেও এই হিজাব বিৰোধী প্ৰতিবাদক সাম্প্ৰদায়িক সংঘৰ্ষহে বুলিছে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিয়ে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ হুমকি দিয়ে ৰাষ্ট্ৰপতি ৰাইছিৰ ভাষাটো প্ৰতিবাদকাৰীসকল সাম্প্ৰদায়িক সংঘৰ্ষকাৰীহে তেওঁ কয় আইন উলংঘাকাৰীক ৰেহাই দিয়া নহ'ব প্ৰতিবাদ আফগানিস্তানতো ইৰাণৰ হিজাব বিৰোধী প্ৰতিবাদৰ সমৰ্থনত কাবুলতো প্ৰতিবাদ সাব্যস্ত কৰে মহিলাই প্ৰতিবাদী মহিলাসকলক ছত্ৰভংগ দিয়াবলৈ তালিবান বাহিনীয়ে গুলীচালনাও কৰে ইণ্টাৰনেশ্যনেল ডেস্ক প্ৰাগ নিউজ